আজি যোৱা ৰাতি আমাৰ শইকীয়াপাৰা নীলকণ্ঠ শিৱ মন্দিৰত কোনো দুষ্ট চক্ৰই মন্দিৰৰ তলা ভাঙি আমাৰ যিখিনি যাৱতীয় সা সামগ্ৰী আছিল, লগতে আমাৰ ভিতৰত এটা আলমাৰি আছিল, আলমাৰি ভাঙি তাতে আমাৰ যথেষ্ট সামগ্ৰী আছিল, প্ৰায়খিনিকে আমাৰ লৈ গৈছে। মন্দিৰৰ যি আমাৰ মূল গছা চাকি 4টামান আছিলে পিতলৰ ডাঙৰ সেয়া লৈ গৈছে। আৰু তাল শৰাই, ডাঙৰ শৰাই আছিল, আমাৰ ৰাজহুৱা ডাঙৰ শৰাই আছিলে, ডাঙৰ শৰাই লৈ গৈছে। মুঠতে আমাৰ মন্দিৰৰ যিখিনি ভিতৰ ভাগৰ যিখিনি সামগ্ৰী গোটেইখিনি উঠাই লৈ গৈছে। কিন্তু আমি এইখিনিতে এটা কথা ক'বলগীয়া আছে, আমাৰ ঠিক আজি 7 মাহ আগত প্ৰথম চুৰি হৈছিল, তেতিয়া আমি মঙলদৈ প্ৰশাসনক, পুলিচ প্ৰশাসনক জনাইছিলোঁ। তেতিয়াও আমি কোনো সুউত্তৰ নাপালোঁ। কিছুদিন আগত আকৌ হ'ল, সেইবাৰো আমাৰ পৰা কিবা কিবি নিলে। এবাৰ তৃতীয়বাৰৰ কাৰণে আমাৰ তলা ভাঙি গোটেই সামগ্ৰীখিনি লৈ গ'ল। এই ক্ষেত্ৰত পুলিচ প্ৰশাসনে যদি দৃঢ় পদক্ষেপ নলয়, আমাৰ এই হিন্দু সমাজত আমাৰ এই সনাতনী পন্থৰ যিবিলাক মন্দিৰ আছে, কিন্তু ভৱিষ্যত অনিশ্চয়তা দেখা দিছে। আমি কি ধৰণে এই মন্দিৰ পৰিচালনা কৰিম, এইটো এটা বৰ উদ্বেগজনক বিষয় হৈ পৰিছে। সেয়ে প্ৰশাসনক আমি দাবী জনাওঁ যে ৰাতি প্ৰশাসনে পেট্ৰলিং পাতি দি আমাৰ এই মন্দিৰ হওক, নামঘৰ হওক কিছু ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে আমি দাবী জনাইছোঁ। ইতিমধ্যে আমি মঙলদৈ থানাত এখন FIR দিলোঁ। লগে তাৎক্ষণিকভাৱে তেওঁলোকে আহি আমাৰ লগত ইতিমধ্যে মন্দিৰ পৰিদৰ্শন কৰি আমাৰ লগত কথা বতৰা পাতি তেওঁলোকে আশ্বাস দি গৈছে যে আমি যৎপৰোনাস্তি চেষ্টা চলাম, আপোনালোকৰ সামগ্ৰীখিনি উদ্ধাৰ কৰি দিয়াৰ ক্ষেত্ৰত তেওঁলোকে আমাক আশ্বাস দি গৈছে। আজি যোৱা ৰাতি আমাৰ শইকীয়াপাৰা নীলকণ্ঠ শিৱ মন্দিৰত কোনো দুষ্ট চক্ৰই মন্দিৰৰ তলা ভাঙি আমাৰ যিখিনি যাৱতীয় সা সামগ্ৰী আছিল, লগতে আমাৰ ভিতৰত এটা আলমাৰি আছিল, আলমাৰি ভাঙি তাতে আমাৰ যথেষ্ট সামগ্ৰী আছিল, প্ৰায়খিনিকে আমাৰ লৈ গৈছে। মন্দিৰৰ যি আমাৰ মূল গছা চাকি 4টামান আছিলে পিতলৰ ডাঙৰ সেয়া লৈ গৈছে। আৰু তাল শৰাই, ডাঙৰ শৰাই আছিল, আমাৰ ৰাজহুৱা ডাঙৰ শৰাই আছিলে, ডাঙৰ শৰাই লৈ গৈছে। মুঠতে আমাৰ মন্দিৰৰ যিখিনি ভিতৰ ভাগৰ যিখিনি সামগ্ৰী গোটেইখিনি উঠাই লৈ গৈছে। কিন্তু আমি এইখিনিতে এটা কথা ক'বলগীয়া আছে, আমাৰ ঠিক আজি 7 মাহ আগত প্ৰথম চুৰি হৈছিল, তেতিয়া আমি মঙলদৈ প্ৰশাসনক, পুলিচ প্ৰশাসনক জনাইছিলোঁ। তেতিয়াও আমি কোনো সুউত্তৰ নাপালোঁ। কিছুদিন আগত আকৌ হ'ল, সেইবাৰো আমাৰ পৰা কিবা কিবি নিলে। এবাৰ তৃতীয়বাৰৰ কাৰণে আমাৰ তলা ভাঙি গোটেই সামগ্ৰীখিনি লৈ গ'ল। এই ক্ষেত্ৰত পুলিচ প্ৰশাসনে যদি দৃঢ় পদক্ষেপ নলয়, আমাৰ এই হিন্দু সমাজত আমাৰ এই সনাতনী পন্থৰ যিবিলাক মন্দিৰ আছে, কিন্তু ভৱিষ্যত অনিশ্চয়তা দেখা দিছে। আমি কি ধৰণে এই মন্দিৰ পৰিচালনা কৰিম, এইটো এটা বৰ উদ্বেগজনক বিষয় হৈ পৰিছে। সেয়ে প্ৰশাসনক আমি দাবী জনাওঁ যে ৰাতি প্ৰশাসনে পেট্ৰলিং পাতি দি আমাৰ এই মন্দিৰ হওক, নামঘৰ হওক কিছু ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে আমি দাবী জনাইছোঁ। ইতিমধ্যে আমি মঙলদৈ থানাত এখন FIR দিলোঁ। লগে তাৎক্ষণিকভাৱে তেওঁলোকে আহি আমাৰ লগত ইতিমধ্যে মন্দিৰ পৰিদৰ্শন কৰি আমাৰ লগত কথা বতৰা পাতি তেওঁলোকে আশ্বাস দি গৈছে যে আমি যৎপৰোনাস্তি চেষ্টা চলাম, আপোনালোকৰ সামগ্ৰীখিনি উদ্ধাৰ কৰি দিয়াৰ ক্ষেত্ৰত তেওঁলোকে আমাক আশ্বাস দি গৈছে।